অবৈধ উপায়েৰে ভূমাফিয়াসকলে হস্তগত কৰা কৃষিভূমিসমূহ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দখল কৰিব। এই ক্ষেত্ৰত মাফিয়াসকলক 15 ডিচেম্বৰৰ শেষ সময়সীমা বান্ধি দিছে সংগঠনটোৱে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ সভাপতি অখিল গগৈয়ে ভূমাফিয়াসকলক সকিয়নি দি কয়, আমি অহা 15 ডিচেম্বৰৰ পৰা ভূমাফিয়াসকলৰ মাটি দখল কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। সুৰেশ পিঠানী, কৈলাশ লোহিয়া, ৰাম অৱতাৰ ভুৰাকীয়াহঁতক আৰু লগতে অন্য ভূমাফিয়াবিলাকক আমি বাৰে বাৰে দাবী জনাইছিলোঁ যে তোমালোকে অসমৰ খেতিয়কবিলাকৰ যিবিলাক মাটি দখল কৰিছা সেইবিলাক এৰি দিয়া। কৃষিভূমি অন্য ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিছিলা সেইবিলাক এৰি দিয়া। কৃষিভূমি অকৃষকে ব্যৱহাৰ কৰা মাটিবিলাক এৰি দিয়া। কিন্তু এতিয়ালৈকে এৰি দিয়া নাই আৰু সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি শেষ সময়সীমা দি দিব খুজিছোঁ অহা 15 ডিচেম্বৰ। উল্লেখ্য যে সুৰেশ পিঠানী, কৈলাশ লোহিয়া, ৰাম অৱতাৰ বুঢ়াকীয়াৰ দৰে ভূমাফিয়াসকলৰ বিৰুদ্ধে সমিতিয়ে ধাৰাবাহিকভাৱে আন্দোলন চলাই আহিছে। নতুন বছৰটি ভূমাফিয়াসকলৰ ভালেৰে নাযাব বুলি সদৰি কৰি অখিল গগৈয়ে কয়, 15 ডিচেম্বৰৰ ভিতৰত হয় মাটিবিলাক ঘূৰাই দিব লাগিব, নহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি প্ৰত্যাহ্বান জনাব খুজিছোঁ যে আমি তেওঁলোকৰ মাটি কাঢ়ি ল'ম। খেতিয়কসকলে গৈ তেওঁলোকৰ মাটি কাঢ়ি ল'ব, মাটি দখল কৰা হ'ব, বেআইনীভাৱে লোৱা মাটিবিলাক দখল কৰা হ'ব আৰু বানপানী গৰাখহনীয়াত পৰা আৰু ভূমিহীন মানুহবিলাকৰ মাজত বিতৰণ কৰি দিয়া হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।